অৰবিন্দ দাস 1988 চনৰ পৰা ঢুলীয়া কৰিছোঁ কৰি কৰি আহি চৰকাৰী সাহায্য কোনো নাপাওঁ আমি ৰাতি ৰজা হওঁ নাটকত দিনত ৰজা হওঁ নাৰাত বাগাত দি থাকি গোটেই থাকি এনেকৈ ঢুলীয়া গাই গাইছোঁ কিন্তু ইমান আমাৰ আৰ্থিক অৱস্থা বেয়া চৰকাৰী সাহায্য কোনো নাই এই যোৱা লকডাউন যি হ'ল লকডাউনত এতিয়া আমাৰ দক্ষিণ পাৰৰ গৌতম কুমাৰ দাস আহি আমাক এই ঢুলীয়াৰ বিষয়ে অলপ হেৰি কৰি এই অনুষ্ঠানটোক আগবাঢ়ি নিছে আৰু তাৰে পিছতো আহি তেখেতে এটা কৰ্মশালা পাতি দিছে ইয়াত আমি ঢুলীয়াখিনি বহুত সকাহ পাইছোঁ পাই আৰু আজি হেৰি পাতিলাক আমাৰ ঢুলীয়া সমাৰোহ তেনেকুৱা অনুভৱ নাই ক'বই নোৱাৰোঁ ইমান গাবিলাক তাৰমানে এনে গাত যদি কিবা এটা হেৰিও আছে আজি নাচি উঠছোঁ আজি কিন্তু এইটো কৰিলে আপুনি আমাক চৰকাৰেও কৰা নাই এইটো চৰকাৰেতো কোনো অনুদান দিয়া নাই আমাৰ শিল্পীবিলাকত যদি অসুখ বিসুখ হয় কিন্তু কোনো সাহায্য নাপাওঁ আমি গতিকে নাপাওঁ হ'লে আমি আৰু তাতে সেনেকৈ কিবা কৰি চলি এৰো বুলিও ভাবোঁ দলটো অনুৰোধ জনাই এতিয়া চৰকাৰক অনুৰোধ জনাওক আপোনালোকৰ জৰিয়তে আমাৰ আজি ঢুলীয়া সমাৰোহৰ জৰিয়তে চৰকাৰৰ ওচৰত এটাই অনুৰোধ যাতে আমাৰ ঢুলীয়া শিল্পীবিলাকক পেঞ্চন দি যাতে মাহিলী এটা পেঞ্চন দি সকাহ কৰি দিয়ে তেওঁলোকৰ ওচৰত মোৰ এইটোৱে সৰল মিনতি যোনটো কামৰূপীয়া ঢুলীয়া সমাৰোহ ইয়াত অনুষ্ঠিত কৰা হৈছে ইয়াত উপস্থিত থাকি যথেষ্ট ভাল লাগিল ইয়াৰে ৰাইজে যোনটো আমাৰ পৰম্পৰা ৰক্ষা কৰা যোনটো প্ৰচেষ্টা লৈছে সেইটো সঁচাকৈ প্ৰশংসনীয় আৰু আশা কৰোঁ আগন্তুক দিনতো আমাৰ অসমীয়া ৰাইজে এই আমাৰ সংস্কৃতি ৰক্ষাৰ কাৰণে যিখিনি পদক্ষেপ আজি লোৱা দেখিছোঁ সেইখিনি আগন্তুক সময়তো যাতে তেখেতে লৈ থাকে তাকে আশা কৰিলোঁ কামনা কৰিলোঁ ইয়াত আজি উপস্থিত থাকি নিজেই সৌভাগ্যৱান যেন লাগিছে হয় মই ডক্টৰ ইতাৰাণী বৰ্মন শহীদ স্মৃতি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা মোক আজি এই খেলুৱা অঞ্চলত যি ঢুলীয়া সাংস্কৃতিক সমাৰোহ কামৰূপীয়া ঢুলীয়া সংস্কৃতি সমাৰোহৰ যি শুভাৰম্ভ হৈছে ইয়াত এই অনুষ্ঠানলৈকে মোক আমন্ত্ৰণ কৰি আনিছে বিশিষ্ট অতিথি হিচাপে কিন্তু এই বিশিষ্ট অতিথি হিচাপে ইয়াত উপস্থিত হৈছোঁ যদিও মই এই গ্ৰাম্যাঞ্চলৰ যিটো আমাৰ চহা এই কৃষিজীৱী মানুহৰ যিটো কৃষ্টি আছিলে এই কৃষ্টিটো এতিয়া মৰহিব ধৰিছে অৰ্থাৎ লাহে লাহে মানুহবিলাকে আৰ্থিক দৈন্যতাত ভুগিছে গতিকে এসময়ত এই কৃষ্টিয়ে অসমৰ নহয় বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হৈছিলে বিশেষকৈ এই খেলুৱা অঞ্চলৰ মানে যিবিলাক কৃষ্টি সাধক আছে তেওঁলোকৰ উপৰিও আমাৰ ওচৰতে যিখন কৈহাটী গাঁও আছে সেই গাঁৱতো কৈহাটীত ঢুলীয়া বুলি যি ঢুলীয়া নাট্য দল আছিলে লোকনাট্য দল সেই ঢুলীয়া লোকনাট্য দলৰ আগশাৰীৰ যিগৰাকী কৃষ্টি সাধক মোহন ভাৱৰীয়াৰ নাম আপোনালোকেও শুনিছে আৰু সেই নামটো ইতিমধ্যে বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হৈছে কিন্তু পৰিতাপৰ বিষয় তেনেকুৱা আৰু অলেখ আমাৰ কৃষ্টিৰ সাধক আছে বিশেষকৈ নলবাৰী জিলা এই কৃষ্টিৰ ক্ষেত্ৰত লোককৃষ্টিৰ ক্ষেত্ৰত বহুখিনি আগবঢ়া এই নলবাৰী জিলাৰো বিভিন্ন গাঁৱত অকল কৈহাটী বা খেলুৱাই নহয় এনেকুৱা ধৰণৰ ৰৌমাৰী আছে অগ্নিশালা আছে এনেকৈ গোবৰা দল আছে এনেকৈ বিভিন্ন ঠাইত এনেকুৱা কৃষ্টিৰ সাধকবিলাক আছে যিবিলাকে আৰ্থিক দৈন্যতাত ভুগি এই কৃষ্টিৰ পৰা বিৰত থাকিব লগা হৈছে তেওঁলোকৰ ঘৰ নচলে তেওঁলোকে আৰ্থিকভাৱে ইমানেই দুৰ্বল যে তেওঁলোকৰ ঘৰৰ মানুহে অশান্তি কৰে ল'ৰা ছোৱালীক শিক্ষাৰ আগবঢ়াই নিবৰ কাৰণে তেওঁলোকে আৰ্থিকভাৱে দুৰ্বল গতিকে মই এই অনুষ্ঠানটোত আজি উপস্থিত হৈ যিখিনি বুজি পাইছোঁ মানুহবিলাকৰ কৃষ্টিৰ সাধনা এতিয়াও কমি যোৱা নাই এতিয়াও তেখেতসকলে এই কৃষ্টিক জীয়াই ৰাখিব পাৰিব যদিহে তেখেতসকল অকণমান আৰ্থিকভাৱে সচ্ছল হয় গতিকে মই নলবাৰীৰ এই পুৰণি সম্পদবিদ এই পুৰণি সংস্কৃতিবিদ এই খেলুৱা অঞ্চলৰ ৰাইজৰ যি কৃষ্টি এই কৃষ্টিক জীয়াই ৰাখিবলৈ হ'লে মই ভাবোঁ মই চৰকাৰক অনুৰোধ কৰিম ইয়াৰ জৰিয়তে এই কামৰূপীয়া ঢুলীয়া সমাৰোহৰ জৰিয়তে মই এই চৰকাৰক এইটোৱে অনুৰোধ কৰিম যে তেখেতসকলে এই কৃষ্টিৰ সাধকবিলাকক অন্ততঃ এটা তেওঁলোক চলিবৰ কাৰণে তেওঁলোকক আৰ্থিকভাৱে অলপ সচ্ছল কৰি দিয়ক আৰু এই যিবিলাক সামগ্ৰী এটা ঢোল সাজিবলৈ বহুখিনি আৰ্থিক সমস্যাত ভুগিব লাগে গতিকে ঢোলৰ পৰা আদি কৰি যিখিনি সামগ্ৰী তেখেতসকলক লাগে সেইবিলাক যাতে অলপ চৰকাৰী অনুদানেৰেও তেওঁলোকে কিনিব পাৰে বা তেওঁলোকে আৰ্থিকভাৱে অলপ সচ্ছল হ'বলৈ তেওঁলোকক অন্ততঃ এটা শিল্পী পেঞ্চনৰ ব্যৱস্থা কৰি দিয়ক আৰু তেওঁলোকে যাতে যে আমাৰ এই সংস্কৃতিটো হেৰাই যাবলৈ ধৰা সংস্কৃতিটো যাতে পুনৰ উদ্ধাৰ হয় অৰ্থাৎ অতি ভিতৰুৱা অঞ্চল পিছপৰা নহয় খেলুৱা অঞ্চল ভিতৰুৱা নলবাৰী তাত এই সমাৰোহে ৰাইজৰ পৰা কেনেকুৱা ধৰণৰ সমাদৰ পাইছে আজি
আজি ইয়াতে মই নিজে আহিছোঁ দিনটো কলেজত ইমান কষ্ট কৰি থাকি তেখেতসকলে মোক আমন্ত্ৰণ কৰিছে গতিকে মই 5টা বজাত ইয়াত উপস্থিত হ'ব দিছে 5টা বাজিবলৈ 10 মিনিট থাকোঁতে আহি মই উপস্থিত হৈছোঁ তাৰ মানে কি মোৰো এই অনুষ্ঠানটোৰ প্ৰতি আগ্ৰহ আছে ঠিক সেনেদৰে এই অঞ্চলৰ যিবিলাক অতি বৃদ্ধৰ পৰা আবাল বৃদ্ধ বনিতা বুলি ক'লেও ভুল নহয় বৃদ্ধ আই মাতৃসকলো আহি সেই কেতিয়াবাৰ পৰা ইয়াত বহি আছে বা আমাৰ যিবিলাক বৃদ্ধ লোকো মই দেখিছোঁ কেইজনমান ইমান সুন্দৰভাৱে তেখেতসকলে ছাৰ শিক্ষক হয় বা কোনোবা কিবা অনুষ্ঠানত কাম কৰা লোক হয় ইমান সুন্দৰভাৱে তেওঁলোকে ভাষণ ৰাখিছে সেইখিনি সময়ত তেওঁলোকে বিচনাত শুই থাকিব লাগিছিল কিন্তু তেখেতসকল যে ওলাই আহিছে অৰ্থাৎ এই খেলুৱা অঞ্চলৰ তেখেতসকলে মানে কৃষ্টি সংস্কৃতিটোক আগবঢ়াই নিবলৈ তেওঁলোকেও এতিয়াও তেওঁলোকে মনে প্ৰাণে বিচাৰে গতিকে ভাবোঁ এই কৃষ্টি যাতে চিৰযুগমীয়া হয় অৰ্থাৎ বিশ্ব দৰবাৰত যাতে এই খেলুৱা অঞ্চলেও এটা সাংস্কৃতিক সুনাম কঢ়িয়াই আনিব পাৰে তাৰ বাবে মই কৃতজ্ঞতা জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990